আজি আমি গৈ আছিলোঁ তেজপুৰ টাউনলৈ বা তেজপুৰ চহৰলৈ। গৈ থকা সময়ত আমি যেতিয়া এই কলীয়াভোমোৰা নগাঁওখন পাৰ হৈ তেজপুৰলৈ সোমাওঁ, কলীয়াভোমোৰা দলংখনৰ পাৰ হওঁতে আমি এটা ধুনীয়া বিউটিফুল নেচাৰ প্ৰকৃতিক দেখা পালোঁ। প্ৰকৃতিখনত আছে আমাৰ নতুনকৈ বনোৱা কলীয়াভোমোৰা দলংখন, ব্ৰিজখন, আৰু তাৰ ওপৰত থকা আকাশখন, মেঘে বা ডাৱৰে আগুৰি থকা আকাশখন, আৰু তলত আছে ব্ৰহ্মপুত্ৰ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখন। তিনিখনৰ এটা মনোমোহা দৃশ্য আপোনালোকক চালোঁ, ফটকৈ চকুত পৰি আৰু চালোঁ আমি, আৰু ধৰি ৰাখিব এই মুহূৰ্তটো বা সেই দৃশ্যটো ধৰি ৰখাৰ কাৰণে আমি মোবাইলৰ কেমেৰাটোত এটা ৰেকৰ্ডিং কৰিছোঁ। আজি সেই ৰেকৰ্ডিংটো আপোনালোকক মই দেখুৱাইছোঁ। কেতিয়াবা মন গ'লে আপোনালোকে কেতিয়াবা যদি তেজপুৰলৈ যায়, আপোনালোকে এই ঠাইখন চাব, ভালকৈ মন কৰিবচোন। মনখন কেনেকুৱা ফূৰ্তি বা কেনেকুৱা লাগে, মনখন বহুত ফূৰ্তি লাগে চাই। আমাৰ অসমত বা আমাৰ ওচৰতে এনেকুৱা ধুনীয়া ঠাই আছে যিখন আমি কেতিয়াবা মন কৰা নাই। আপোনালোকে কেতিয়াবা চাব, এই দলংখনৰ ওপৰেদি পাৰ হোৱা, ব্ৰিজখনৰ ওপৰেদি পাৰ হৈ যোৱা গাড়ীবোৰ, তাৰ ওপৰত থকা আকাশখন, ডাৱৰে আগুৰি থকা আকাশখন, তলৰে বৈ যোৱা নদীৰ পানীখন, ব্ৰহ্মপুত্ৰ নদীৰ পানীখন, আৰু তাত কিছুমান, তাৰ তলতো মই চাইছোঁ বহুত মানুহে পিকনিক প্লেচ মানে বনভোজ খাবলৈ গৈছে। তাৰ বনভোজ খাবলৈ যোৱা মানুহ কেইজন, কেনেকুৱা ধুনীয়া দৃশ্য, আপোনালোকে কেতিয়াবা মন কৰিবচোন আৰু কেতিয়াবা যাবচোন চাবলৈ।